নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান অইলত মুকলি হোৱা নতুনকৈ ৯৭টা পোষ্টৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব পোষ্টবোৰৰ বাবে কোৱালিফিকেশ্যন কিমান দৰকাৰ হ'ব, চেলাৰী কিমান হ'ব, পোষ্টিং ক'ত হ'ব, সকলোবোৰ। ইণ্ডিয়ান অইলে এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰৰ ৯৭টা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে ২১ মাৰ্চ ২০২৫। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ, মাষ্টাৰ ডিগ্ৰী ইন কেমেষ্ট্ৰি, ইন অৰ্গেনিক, এনালাইটিকেল, ফিজিকেল, এপ্লাইড ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট। ইয়াৰ মিনিমাম মাৰ্কছ বিচৰা হৈছে জেনেৰেল, OBC আৰু EWS বাবে 60%, SC, ST, PWBDৰ বাবে 55%। টোটেল পোষ্ট আছে ৯৭টা। ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে ৪৫টা, SC বাবে ১৩টা, ST বাবে ৬টা, OBC NCLৰ বাবে ২৪টা, EWS বাবে ৯টা। এতিয়া এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 years অফ কিউমুলেটিভ এক্সপিৰিয়েঞ্চ ইন ফলোয়িং: এক্সপিৰিয়েঞ্চ ইন টেষ্টিং এণ্ড R&D কোৱালিটি কণ্ট্ৰল ইন পেট্ৰলিয়াম, পেট্ৰলকেমিকেল, পলিমাৰ, ফাৰ্টিলাইজাৰ ইউনিট লেবৰেটৰিজ এণ্ড experience in a naval accredited laboratory. The experience shall be considered valid only if the lab is accredited in the field of testing with discipline as chemical. The lab should have scope under groups lubricant, petroleum and products. এই জবসমূহৰ চেলাৰী হ'ব 40,000ৰ পৰা 1,40,000ৰ ভিতৰত। ইয়াৰ বাবে মেক্সিমাম এজ লিমিট বিচৰা হৈছে 30 years। এজ ৰিলেক্সেশ্যন প্ৰদান কৰা হৈছে SC, STৰ বাবে 5 বছৰ, OBC NCLৰ বাবে 3 বছৰ, PWBDৰ বাবে 10 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে 5 বছৰ। ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 1 March 2025 আৰু লাষ্ট ডেট হৈছে 21 March 2025। এপ্লিকেশ্যন ফিজসমূহ হৈছে জেনেৰেল, OBC NCL, EWSৰ বাবে 600 টকা আৰু SC, ST, PWD আৰু এক্স ছাৰ্ভিচমেনৰ বাবে নীল হয়। হাউ টু এপ্লাই: আপোনালোকে কেনেদৰে এপ্লাই কৰিব, মই এপ্লাই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। তাত আপোনালোকে এপ্লাই লিংকটোত গৈ পেলাই তাত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব। তাৰপিছত তাত নেচেচাৰী ডকুমেণ্টছখিনি আপলোড কৰিব, যেনে পাৰ্চনেল এড্ৰেছ ডিটেইল, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট, এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট গোটেইখিনি আপলোড কৰাৰ পিছত ফিজটো পে' কৰিব লাগিব। ফিজটো পে' কৰাৰ পিছত আপোনালোকক এখন ফৰ্ম আহিব, সেই ফৰ্মখন আপোনালোকে ৰাখি থ'ব। তাৰপিছত ৰেফাৰেঞ্চ আহি থাকিব, যিটো আপোনালোকে ফিউচাৰ এডমিটখন ডাউনলোড কৰোঁতে সহায় হ'ব। ইমানখিনি আছিলে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত মুকলি হোৱা ৯৭টা পোষ্টৰ বিষয়ে ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।